আপোনালোকৰ SSG মোটিভেশ্যনেল ট্ৰেইনিং। আজি আমি আলোচনা কৰিম পোষ্ট অফিচ মান্থলি ডিপোজিট স্কিমছ। টাইম 5 ইয়াৰ্ছ। আপোনালোকে যদি পোষ্ট অফিচত টকা ৰাখে মাহে মাহে তেন্তে 5 বছৰ পিছত আপোনালোকে কিমান পাব। যদি আপোনালোকে মাহিলী 100 টকাকৈ ৰাখে তেন্তে 5 বছৰ পিছত পাব আপোনালোকে 7,251 টকা। আৰু যদি 500কৈ ৰাখে তেন্তে পাব 36,253। আৰু যদি 1,000কৈ ৰাখে তেন্তে পাব আপোনালোকে 72,505। আৰু যদি 2,000কৈ ৰাখে তেন্তে পাব 1,45,010 rupees। আৰু যদি আপোনালোকে 3,000কৈ ৰাখে তেন্তে পাব আপোনালোকে 2,17,515। আৰু যদি 5,000কৈ ৰাখে তেন্তে পাব 3,62,525 rupees। আপোনালোকে যদি মাহিলী ভাবিছে যে টকা জমা ৰাখিব তেন্তে আপোনালোকে পোষ্ট অফিচত মান্থলি ডিপোজিট স্কিমটো কৰিব পাৰে। খুব বেনিফিটেড হয়। আপোনালোকৰ ইয়াত ইণ্টাৰেষ্টটো খুব বেছি দি আছে। আপুনি 100 টকাৰ পৰা কৰিব পাৰিব। যদি ভাবিছে যে আপোনালোকে 100 টকা কৰিব তেন্তে 100 টকাৰ পৰা আৰম্ভ কৰিব পাৰে। আপুনি 10,000 কৰিব পাৰে, এয়া বেছিও কৰিব পাৰে। আৰু মহিলাসকলে অলপ সৰু টকাই কৰে, আপুনি 500 টকাও কৰিব পাৰিব। যদি 500 টকা কৰে তেন্তে আপোনালোকে 5 বছৰ পিছত পাব 36,253। আৰু যদি 1,000কৈ কৰে তেন্তে পাব 72,505 rupees। গতিকে খুব ভাল স্কিম পোষ্ট অফিচে আগবঢ়াইছে। যদি আপোনালোকে কৰিব বিচাৰিছে তেন্তে পোষ্ট অফিচত গৈ পেলাই তাৰ পৰা ফৰ্ম কালেক্ট কৰি ফৰ্ম জমা কৰক। আৰু ডিপোজিট ফৰ্মটো লৈ পেলাই তাত ছিগনেচাৰ কৰি ফটো দি লগতে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড জেৰক্স কপি দি পেলাই আপোনালোকে পোষ্ট অফিচৰ একাউণ্টটো খুলিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে পোষ্ট অফিচ যাব লাগিব। আৰু যদি পোষ্ট অফিচ যাব নোৱাৰে তেন্তে পোষ্ট অফিচৰ যোন এজেণ্ট থাকে তেওঁক লগ ধৰি লওক, তেওঁক কৈ দিব যে আপোনালোকে কেনেকৈ কি কৰিব লাগে। খুব ভাল স্কিম দিছে। যদি ভাবিছে যে আপোনালোকে টকা ৰাখিব তেন্তে বেংকৰ পৰাও অলপ বেছি ইণ্টাৰেষ্ট দিছে পোষ্ট অফিচত আপোনালোকে ৰাখিব পাৰে। ইয়াত 5 বছৰ টাৰ্মছ দিয়া আছে। যদি আপোনালোকে ভাবে যে 3 বছৰ উঠাব পাৰিব তেন্তে 3 বছৰ আপোনালোকে এইটো উঠাব পাৰিব। গতিকে এইটো ভাল স্কিম, আপোনালোকে কৰিব পাৰে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।